ৰাণী ৰাণী বিকাশ, তুমি মোক মাতি আছিলা নেকি? ৰাণী, মোৰ বৰ ভোক লাগিছে। মোৰ ভাত হৈছে, ব'লা নহ'লে। ঐ কুলখনি, এই কাপোৰখিনি ল, ধুই দিবি। মা, মই কাপোৰখিনি ধুম বাৰু। প্ৰথমতে এওঁক কিবা এটা খুৱাই লওঁ, তেওঁ হেনো ভোক লাগিছে। কি? বহি থকা মানুহৰ ভোক বেছি, কাম কৰি থকা সোপাই খাইছেনে নাই সেইবোৰ চিন্তা নাই। মা, তুমি এইবোৰ কি কথা কৈছা? মোৰ সৰু ল'ৰাটোৱে ইমান কষ্ট কৰি ঘূৰি ফুৰিছে, সি কিবা এটা খাইছেনে নাই তই চিন্তা কৰিছনে? তই সেই চিয়াখনতে বহি বহি খাই থকা কথাকে ভাবি থাক। মা, তুমি দেখোন জানাই মই আগৰ পৰাই ৰাতিপুৱা ভাত খাওঁ। আগতে কামলৈ ওলাই গৈছিলি তেতিয়া খাইছিলি বেলেগ কথা, এতিয়া তই ঘৰতে বহি থাক। দুপৰীয়া খালে নহয় নেকি? এতিয়া ভাত খালেহে খোৱা নেকি? মোৰ সৰু ল'ৰাটোৱে ইমান কষ্ট কৰি ধন উপাৰ্জন কৰিছে, সিহঁত দুটাই ওপৰতে বহি বহি খাবলৈ পাইছে। মা, মই আগতে জানো কাম কৰা নাছিলোঁ? মই জানো আগতে অকলেই কষ্ট কৰা নাছিলোঁ? তেতিয়াতো মই ভাইটিকো পঢ়াই আছিলোঁ। মই যেতিয়া অকলেই কাম কৰিছিলোঁ তেতিয়া মই কিবা হিচাপ ধৰিছিলোঁ নে তোমালোকক? ভাইটিওতো পঢ়া শুনাত একো বস্তু অভাৱ পোৱা নাছিল, সি যি বিচাৰিছিল মই তাকেই দিছিলোঁ। দিছিলি, নাই দিয়া বুলি কোৱা নাই নহয়। দিছিলি কাৰণেতো খোৱাবোৰ সময়মতে পাইছিলি। এতিয়া তই একো এটা কাম কৰিব নোৱাৰ, তোৰ খোৱা বস্তুবোৰ সময়মতে যোগাৰ দি থাকিলে হ'ব নেকি? চব এইজনী কাৰণেই হৈছে, এই কুলখনিজনী। বিয়া হৈ অহা দুদিনৰ পিছতে জীয়েকক পংগু কৰিলেহি। মা, তুমি তাইক এনেই কিয় ধৰিছা? মা, মইনো কি কৰিলোঁ? তহঁত দুটাই মোৰ আগত কথাই নকবি, তহঁতৰ কথাই শুনিবলৈ মন নাযায়। মুঠতে তই এতিয়া একো খাব নোৱাৰ, মোৰ সৰু ল'ৰাটোৱে খাই যোৱাৰ পিছতহে খাব পাৰিবি। মা, মই ভাত তৰকাৰী বনাই থৈছোঁ। মা, ভাইটি খোৱাৰ পৰা উঠাই নাই। মোৰ ভাত হ'লেই যেতিয়া মই এওঁক ভাত কেইটামান খুৱাই লওঁ। সেইকাৰণে তই সোনকালে পাকঘৰত সোমাইছ, গিয়েৰে ক'ৰবাত ভোক লাগিব ভাত খাবলৈ নাপাব বুলি, নহয় জানো? এটা মানুহৰ মূৰৰ ওপৰতে কঁঠাল ভাগি ভাগি খাইছে আৰু। ঐ কুলখনি বোৱাৰী, যা এই কাপোৰখিনি ধুই ল'গৈ, সি পিছত খাব। একো একেবাৰে সি মহৰ হাৰখন বাবলৈ নাযায় নহয়। ভাতকেইটা খাব আৰু হুইল চেয়াৰখনত বহি থাকিব, তাৰ বাহিৰে এটা কাম কি আছে? বিকাশ, এইজনী তোমাৰ নিজৰ মা নে মাহী মা? ৰাণী, তুমি চাগে মাৰ ব্যৱহাৰবোৰ শুনিয়ে মোক এই বুলি সুধিছা নহয় জানো? বিকাশ, সতীয়া মাক হ'লেও বেলেগ কথা, নিজৰ মাকেনো নিজৰ সন্তানক এনেকুৱা ব্যৱহাৰ কৰিব পাৰেনে? নাজানো আৰু মাৰ কি হৈছে, আগতে মা এনেকুৱা নাছিলে। ৰ'বা বিকাশ, মই তোমাক বেলেগ কিবা এটাকে খাবলৈ দিওঁ। মায়েতো চিধা কৈ থৈ গৈছে, এতিয়া ভাত খাবলৈ নোৱাৰিবা, সৰু পুতেকে ভাত খোৱাৰ পিছতহে খাব পাৰিবা। হে ভগৱান, তুমি মোক কিয় পংগু কৰি দিলা? এতিয়া মই ভাতকেইটা খাবলৈও 10 বাৰ চিন্তা কৰিব লাগে। ৰাণীজনী কেনেকৈ এইখন ঘৰত থাকিব বাৰু? বিকাশ, এইকেইটা নাৰিকলৰ লাড়ুকে খাই লোৱাচোন। ৰাণী, তুমি এইবোৰ ক'ত পালা? কালি যে দেউতা আহিছিল, দেউতাই আনিছিলে। মাকে ভাইটিকে খাবলৈ দিলানে নাই? দিছোঁ, ইয়াৰে আধা মই পাকঘৰত থৈছোঁ, চাহৰ লগত মা আৰু ভাইটিক দিছোঁ। তোমাৰ যে কিবা এটা খাবলৈ মন গৈ থাকে, সেইকাৰণে আধা মই ৰুমতে থৈ দিলোঁ। ৰাণী, মোৰ কাৰণে তোমাৰ বহুত কষ্ট হৈছে ন ৰাণী? নাই, কি কথা ক'বলৈ আহিছা? হোমৰ জুইত সাক্ষী কৰি বিয়া হৈছোৱে, সুখ দুখৰ লগৰী হ'ম বুলি। এতিয়া তোমাৰ দুখৰ সময়খিনিত মোৰ কষ্ট হৈছে বুলি ক'লে হ'ব জানো? বিকাশ, তুমি এইখিনি খাই লোৱা, মই কাপোৰখিনি ধুই আহোঁ। কাপোৰ ধুই আহি ভাইটিক ভাত দি তাৰপিছত মই তোমাক ভাত দিম। মহাৰাণী ইয়াত আছেহি, মই বিচাৰি ফুৰিলে ক'ত পাওঁ বা? ইয়াত যে ৰ'দপুৱাই পুৱাই বহি আছেহি, মোক ভাত দিব লাগে নাজানো? মই অফিচলৈ যাম নে নাযাম? মই ইয়াত ৰ'দপুৱাই পুৱাই বহি থকাহি নাই, মায়ে মোক কাপোৰ ধুবলৈ দিছে, কাপোৰ ধুবলৈহে আহিছোঁ। এইকেইখন কাপোৰ ধুওঁতে ইমান সময় লাগে, ঘৰৰ বেলেগ কাম কিমান সময়ত কৰিবি? লাহে লাহে সকলো কাম ময়ে কৰিম, মই মেচিন নহয়, ইমান স্পীডত ঘৰৰ কামবোৰ কৰিবলৈ। বা, এইজনীৰ মুখখন ইমান চোকাও, একো এটা ক'বই নোৱাৰি, মুখে মুখে তৰ্ক কৰে। তৰ্ক মই কৰি থকা নাই, তৰ্ক তইহে কৰিছহি। তহঁতে মোৰ ইনকামৰে খাওঁ, মোকেই দম দিয় ন? দাদা কৈ দিবি, আজিৰ পৰা ঘৰৰ ভাড়া তহঁতে আধা দিব লাগিব। এতিয়া মোক ভাত দেহি ভাত টেবুলতে বাঢ়ি থৈ দিছোঁ, খালেগৈ হ'ল। মানুহজনে ইমান কষ্ট কৰি তাক পঢ়াই শুনাই ডাঙৰ মানুহ বনালে, এতিয়া তাৰ বৰ কথা। বোৱাৰী, গৈছোঁ মা। কি মা? ৰাতিপুৱাৰ পৰানো কি কৰি আছ? মোক এতিয়ালৈ চাহ একাপ দিয়া নাই যে? মা, আপুনি দেখোন মোক কাপোৰ ধুবলৈ দিছিল। বা, তোকনো মই কিমান কাপোৰ ধুবলৈ দিলোঁ? সেইকেইখন কাপোৰ ধুওঁতে তোৰ ইমান সময় লাগিছেনে? কাপোৰ ধুই দিয়ে সময়খিনি খেদিলি। মোৰ সৰু ল'ৰাটো যে অফিচলৈ যাব, তাক যে ভাত পানী খুৱাই খেদিব লাগে, সেইটোতো খবৰ নাই। তোৰ সেই পংগু গিৰিয়েটোক বহাই বহাই কি খুৱাব লাগে তোৰ সেইটোহে চিন্তা আছে। মা, মই ভাত পানী বনাই ভাইটিৰ কাৰণে টেবুলত সেজা কৰি থৈছিলোঁ, সি খাই গৈছে। মা, আপুনিনো এওঁক কিয় পংগু বুলি কৈ থাকে? তেওঁ আপোনাৰ ডাঙৰ ল'ৰা নহয় জানো? একো এখন কাম বন কৰিব নোৱাৰা মানুহটোক, টকা পইচা এটা ইনকাম কৰিব নোৱাৰা মানুহটোক পংগু বুলি নকয় মই কি বুলি ক'ম? মা, তেওঁতো আগৰ পৰাই পংগু নহয়। আপোনাক আৰু ভাইটিক তেওঁতো বহুত কষ্ট কৰি খোৱা পিন্ধা যোগাৰ দিছিল। এতিয়া ভাইটিৰ ডাঙৰ মানুহ হয়তো, তেওঁক পাহৰি গ'ল। তই মুখে মুখে দেখোন বৰ কথা কৈছ। যা, মোৰ সৰু ল'ৰাটোৱে খাই গ'ল নহয়, এতিয়া তোৰ সেই পংগু গিৰিয়েটোক এথালিমান নি পেলাই খুৱাই দেগৈ। 1 টকা এটা ইনকাম কৰিবলৈ নোৱাৰে, পংগু বুলি ক'লে আকৌ তাই লাজ পায়। বিকাশ, ব'লা ভাতকেইটা খাই লোৱাগৈ। ৰাণী, তোমাক আজি মায়ে বহুত কথা শুনাইছে ন? নাই, ক'তনো কথা শুনালে? ৰাণী, তুমি মোৰ আগত মিছা কথা ক'ব নালাগে, মই সকলোবোৰ শুনিছোঁ। ৰাণী, তোমাৰ আজি বহুত কষ্ট হৈছে ন? মায়ে তোমাক ঘৰৰ সকলোবোৰ কাম কৰিবলৈ দিছে, মই গম পাই আছোঁ নহয়। নাই, ক'তনো মোৰ কষ্ট হৈছে? সেইখিনিতো মই বোৱাৰী হিচাপে কৰিবই লাগিব ন? খালি মোৰ এটা কথাহে বেয়া লাগে। কি কথা ৰাণী? তুমি সদায় ৰাতিপুৱা ভাত খোৱা, ভাত খাবলৈ নাপালে যে তুমি কেনেকুৱা হৈ যোৱা মই জানো। মায়ে যে তোমাক ৰাতিপুৱা ভাত খাবলৈ নিদিয়ে, সেই কথাটোতহে মই দুখ পাওঁ।
মই আজি দোকানলৈ যাম তোমাৰ কাৰণে কিবা কিবি খোৱা বস্তু অলপ আনি ৰুমতে থৈ দিমহি ৰাণী দোকানলৈ যাবলৈ তুমি পইচা ক'ত পাবা দেউতা আহোঁতে দেউতাই পইচা কেইটামান দি থৈ গৈছিল চাফ চাবোন কিনি ল'বলৈ ৰাণী মোৰ সেইখিনি ক্ষমতা নাইকিয়া হৈ গ'ল তোমাক চাফ চাবোনখিনি কিনি দিবলৈ তোমাৰ দেউতাই পইচা দিবলগীয়া হৈছে ৰাণী তুমি বেলেগলৈ বিয়া হৈ যোৱা ৰাণী মোৰ লগত ইমান কষ্টত থাকিব নালাগে বিকাশ কি কথা কৈছা তুমিতো মোৰ চবতকৈ স্পেচিয়েল মানুহজন তোমাক এৰি মই বেলেগৰ লগত বিয়া হ'ব পাৰোঁ জানো ৰাণী তুমি এনেকৈ আৰু কিমান কষ্ট কৰি থাকিবা মায়েতো তোমাক কামলা মানুহৰ দৰে ব্যৱহাৰ কৰে যিয়েই নহওক কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰিলে মই তোমাৰ ওচৰত থাকিবলৈ পাইছোঁ যে মোৰ সেইটোৱে সৌভাগ্য বিকাশ কিন্তু এটা বৰ ডাঙৰ কথা হৈছে সেয়া কি কথানো শুনিলে হয়তো তুমি সহ্য কৰিব নোৱাৰিবা কি কথানো নোকোৱা কিয় তোমাৰ ভাইটিয়ে মোক কৈছে এই ঘৰৰ ভাড়া হেনো আজিৰ পৰা আমি আধা দিব লাগিব কি সি তেনেকৈ কৈছে নেকি বিকাশ সি হেনো অকলে কাম কৰিছে আৰু আমি দুটাই বহি বহি খাইছোঁ কি গোটেই দিনৰ দিনটো দেখোন তুমি গাধা খাটাৰি খাটি থাকা এইখন ঘৰত আৰু মই আগতে কম কষ্ট কৰিছিলোঁ নে সেইবোৰ তাৰমানে সিহঁতে চব পাহৰি গ'ল ৰ'বা মই সিহঁতৰ লগত কথা পাতিব লাগিব বিকাশ নালাগে নেকি তুমি সিহঁতৰ লগত লাগিব পাৰিবা জানো মই কাজিয়া নকৰোঁ নহয় মই সিহঁতক কথাটো সুধিমহে আগতে মই কৰি আছিলোঁ নহয় তেতিয়া মই ভাল আছিলোঁ এতিয়া মই কৰিব নোৱাৰা হ'লোঁ নহয় মই সিহঁতৰ বুজা হৈ গ'লোঁ ভাইটি তই হেনো বৌৰক কৈছ এই ঘৰৰ ভাড়া আধা আমি দিব লাগিব বুলি কৈছোঁ মই অকলে ইনকাম কৰিম তহঁতে বহি বহি খাবি মা ভাইটি এইবোৰ কি কৈ আছে তুমি শুনা নাই জানো মা শুনিছোঁ কিয় নাই শুনা সি যি কৈছে ঠিকেই কৈছে আজিকালি এটা মানুহে ইনকাম কৰিব ঘৰৰ 3-4টা মানুহ বহি বহি খাব তেনেকুৱা কথা নহয় নহয় মা তুমি কি কৈছা এইবোৰ মই আগতে অকলে ইনকাম কৰা নাছিলোঁ নে আগতে কৰিছিলি আগতে তইও অকলশৰীয়া আছিলি এতিয়া এইজনীকো চপাই ল'লি তহঁতৰ দুটা মানুহক কোনে বহাই বহাই খুৱাব দাদা আজিৰ পৰা তহঁতে সমানে সমানে ঘৰৰ ভাড়া দিব লাগিব আৰু যদি ঘৰৰ ভাড়া দিব নোৱাৰ এই ঘৰৰ পৰা ওলাই যাবি হয় নেকি ঠিক আছে দে হ'ব আমি ঘৰৰ পৰাই ওলাই যাম কাৰণ মই ক'ৰ পৰা ঘৰৰ ভাড়া দিম মই এতিয়া একো ইনকাম কৰিবলৈ নোৱাৰোঁ আজি ৰাতিটো থাকিম কাইলৈ ৰাতিপুৱাই ওলাই যামগৈ দে তহঁতে চিন্তা কৰিব নালাগে ৰাণী চব কথা বাদ দিয়া আমি কাইলৈ ৰাতিপুৱাই ওলাই যামগৈ এইখন ঘৰৰ পৰা বিকাশ কলৈ যামগৈনো ৰাণী এইখন পৃথিৱীত মোৰ দৰে পংগু মানুহ বহুত আছে তেওঁলোকে হুইলচেয়াৰত বহিয়ে কাঁহী এখন লৈ খুজি খুজি খাইছে আমিও তেনেকৈ খাম দিয়া এই বুলি কৈ ৰাণী আৰু বিকাশ ৰাতিপুৱাই ঘৰৰ পৰা ওলাই যাবলৈ ল'লে বিকাশ কলৈ যোৱা মামা আপুনি বিকাশ কালিৰে পৰা তোমালৈ বৰ মনত পৰি আছে সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাই এপাক আহোঁগৈ পিছে তোমালোক দুয়োটাই ওলাইছা যে ইমান ডাঙৰ বেগ লৈ কলৈ যোৱা শহুৰ ঘৰলৈ যোৱা নেকি নহয় মামা আমি কলৈ যাওঁ নিজেই নাজানো মাথো এইখন ঘৰৰ পৰা যাওঁগৈ কি হ'ল এই ঘৰৰ পৰা যোৱাগৈ কলৈ যোৱা কি হৈছে তোমালোকৰ মামা ভাইটি আৰু মায়ে অহা মাহৰ পৰা এই ঘৰৰ ভাড়া আমাক দিবলৈ দিছে মই দেখোন একোৱেই কাম কৰিবলৈ নোৱাৰা হ'লোঁ মামা মই ক'ৰ পৰা ঘৰৰ ভাড়া দিম সেইকাৰণে মই ঘৰৰ পৰা ওলাই যাওঁগৈ বুলি ভাবিছোঁ বোৱাৰী কি বিকাশে কোৱা কথাবোৰ সঁচানে মামা সকলোবোৰ সঁচা আনকি আমাক টাইমত ভাতকেইটা খাবলৈও নিদিয়ে মোক বাৰু নিদিয়ে নাই মই দিনটোত এবাৰ খালেও হ'ব কিন্তু এওঁ সদায় ৰাতিপুৱা ভাত খায় মায়ে এতিয়া এওঁ ভাত খাবলৈ নিদিয়া হ'ল কি তাই তেনেকুৱা কৰিছে নেকি ৰহ তেনেহ'লে বা ক'ত আছ তই এইফালে আহচোন ভাইটি তই ৰাতিপুৱাই ওলালিহি দেখোন একো খবৰ নিদিয়াকৈ আহিছ যে সেইবোৰ বাদ দে তই ইহঁতক কিয় ঘৰৰ পৰা ওলাই যাবলৈ দিছ তই সেইকাৰণে আহিছ হ'বলা কোনে মাতিলে তোক কোনে ক'লে এই কথাবোৰ এইজনী ক'লে চাগে ন নাই মোক কোনো কোৱা নাই তই তাইক এনেই কিয় ধৰিছ মোৰ কালিৰে পৰা তহঁতলৈ বৰ মনত পৰি আছিল সেইকাৰণে ৰাতিপুৱাই আহিলোঁ এতিয়া মোক আচল কথাটো কচোন তই আচল কথা বুলিনো কি আছে ঘৰখনত এটা মানুহৰ ইনকাম সিহঁতৰ দুটা মানুহ বহাই বহাই খুৱাব নোৱাৰি নহয় কি কথা কৈছ বা বোৱাৰীজনী জানো দিনটো বহি থাকে তাইতো বোৱাৰী বুলি সকলোবোৰ কাম কৰে চাগে মামা তাইক দিনটো গাধ খটুৱাই দি খটুৱাই থাকে মায়ে আৰু বিকাশ ভিনদেউ যেতিয়া ঢুকাইছিল তেতিয়া বিকাশে পঢ়া শুনা চব বাদ দি ঘৰখনৰ কথা চিন্তা কৰিলে সি ঘৰখনৰ ইনকামৰ কথা চিন্তা কৰিলে সি ইমান সৰুৰে পৰা ঘৰখনৰ কথা চিন্তা কৰিলে তোক একো কষ্ট পাবলৈ নিদিলে ভিনদেউ মৰাৰ পিছত আৰু তোৰ সৰু পুতেৰটো সেইটোকতো পঢ়া শুনা সকলোবোৰ খৰচ বিকাশেই কৰিলে তাক পঢ়াই শুনাই ডাঙৰ মানুহ বনালে সি তাৰমানে এতিয়া চাকৰি কৰে সি চাকৰি কৰা পাৱাৰ দেখাইছে ককায়েকৰ আগত ভাইটি তই কি কথা ক'বলৈ আহিছ সি হ'ল পংগু মানুহ তাক কোনে গোটেই জীৱনটো বহাই বহাই খুৱাই থাকিব আৰু মোৰ সৰু ল'ৰাটো বিয়া বাৰু কথা আছে তহঁতে এতিয়া সেইবোৰ চিন্তা কৰিছ বিয়াৰ দুদিনৰ পিছতে যেতিয়া তহঁতে ঘৰখন এৰি ফুৰিবলৈ গৈছিলি তহঁতৰ এক্সিডেণ্ট হোৱা খবৰটো পাই বিকাশে হঠাতে প্ৰেছাৰ ষ্ট্ৰক হৈ পেৰালাইচিছ হৈ গ'ল তহঁতৰ খবৰটোৱে তাক পংগু কৰি পেলালে কিমান ভাল পোৱাৰ পিছত এনেকুৱা হ'ব পাৰে তহঁতে এবাৰ চিন্তা কৰিলি নে তহঁতৰ কাৰণেই সি পংগু হৈ গ'ল এতিয়া তহঁতেই তাক পংগু বুলি হাঁহিছ চি মই বৰ লাজ পাইছোঁ আৰু এই বোৱাৰীজনী তাই বিয়াৰ দুদিনৰ পিছতেই গিয়েক পংগু হৈছে তাইতো তাক এৰি গুচিও যাবগৈ পাৰিলে হয় তাই আকৌ ভাল ল'ৰা এটা চাই বিয়া হ'ব পাৰিলে হয় কিন্তু তাই যোৱা নাই তাই এইখন ঘৰতে আছে বিকাশক চোৱা চিতা কৰিছে তাই লোকৰ ঘৰৰ পৰা অহা ছোৱালী এজনীয়ে বিকাশক চোৱা চিতা কৰিবলৈ পাৰিছে তহঁতে সদায় পোৱা মানুহটোক তই নিজেই জন্ম দিয়া ল'ৰাটোক তই এনেকুৱা ব্যৱহাৰ কৰিছ চি তোক যে মোৰ বা বুলি ক'বলৈ লাজ লাগিছে বিকাশ ব'লা ইয়াত থাকিবলৈ নালাগে তুমি আমাৰ ঘৰলৈ ব'লা বোৱাৰী ব'লা ভাইটি তই সিহঁতক লৈ নাযাবি বাবা বোৱাৰী তহঁতে মোক ক্ষমা কৰি দে
মই আচলতে সৰু বাবাৰ চাকৰি দেখি তই কৰা কষ্টবোৰৰ কথা পাহৰিয়ে গ'লো। মই এজনী বিয়াত স্বাৰ্থপৰ মাকো। ডাঙৰ বাবা, তই মোক ক্ষমা কৰিবলৈ পাৰিবিনে? মা, মই তোমাক কোনোদিনাখনে বেয়াই পোৱা নাই। ক্ষমা কৰা কি কথা আছে? দেখিলি বা, তই ইমান দিন এটা কত যন্ত্ৰণাৰ মাজত ৰাখিলি, তথাপিও সি তোক বেয়া পোৱা নাই। বাবা, মোৰ বৰ ডাঙৰ ভুল হৈ গ'লো বাবা। আজিৰ পৰা মই তোক একোতে কষ্ট নিদিওঁ। তই শুবি আৰু খাবি, মই তোক বিচনাতেই আউল ধৰিম। বোৱাৰী, তুমি কথাবোৰ পাহৰিবলৈ পাৰিবানে বোৱাৰী? মোক ক্ষমা কৰি দিয়া বোৱাৰী। মা, আপুনি হৈছে মোৰ মাৰ দৰে। মাকে জীয়েকক কিবা দুখ দেখিলে কয় আৰু। মই সেই কথাবোৰ ধৰি থকা নাই মা। সৰু বাবা, তই ককাই আৰু বৌৰ ভৰি ধৰি ক্ষমা খুজি, তইও সিহঁতক বহুত বেয়া ব্যৱহাৰ কৰিছ। দাদা, তই মোক ক্ষমা কৰি দে। আচলতে মই চাকৰি পোৱাৰ পিছত মই পাহৰিয়ে গৈছিলোঁ তই যে মোক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছ। দাদা, তই মোক পঢ়াই শুনাই বহুত কষ্ট কৰি ডাঙৰ মানুহ বনাইছ। মই তোক বহুত বেয়া ব্যৱহাৰ কৰিলোঁ দাদা, তই মোক ক্ষমা কৰি দে। বৌ, আপুনি মোক ক্ষমা কৰি দিব বৌ, মই আপোনাৰ লগতো বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। ভাইটি, মই তহঁতক বেয়া পোৱা নাই নহয়। ভাইটি, মই চব কথা পাহৰিলোঁ। এতিয়াৰ পৰা আমাৰ ঘৰখন মিলা প্ৰীতিৰে ধুনীয়াকৈ থাকিব লাগিব ভাইটি। মামা, ধন্যবাদ। আপুনি সময়ত আহি পালে বুলিহে, নহ'লে আমাৰ ঘৰখন ভাঙি চিঙি চুৰমাৰ হৈ গ'ল হয়। বাৰু, যি হ'ল হ'ল, সেইবোৰ আগৰ কথাবোৰ বাদ দিয়া। এতিয়াৰ পৰা তোমালোকে মিলা প্ৰীতিৰে থাকিবা। আজিৰ পৰা যাতে মই আৰু এনেকুৱা অমিল কথা কেতিয়াও নুশুনো তোমালোকৰ মুখত। মামা, তুমি চিন্তা নকৰিবা। আজিৰ পৰা মই দাদাবৌক কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ।